চেকখন ক'ত ভঙাব আৰু কেনেকৈ ভঙাব, কিমান দিনলৈকে ভেলিডিটি থাকিব, আপোনালোকে নাম যদি কিবা ভুল থাকে আপোনালোকে কি কৰিব। মহিলা উদ্যমিতাৰ চেকখন আপোনালোকৰ হাতত পাই গ'ল, অলৰেডি সকলোকে দিয়া হ'ল। লখিমপুৰ হওক, যিকোনো প্ৰান্তত হওক, আপোনালোকে মুখ্যমন্ত্ৰী উদ্যমিতা, মহিলা উদ্যমিতা এই চেকখন আপোনালোকে 10,000 টকীয়া চেকখন পালে। তো চেকখন ক'ত ভঙাব আৰু কেনেকৈ ভঙাব, কিমান দিনলৈকে ভেলিডিটি থাকিব, আপোনালোকে নাম যদি কিবা ভুল থাকে আপোনালোকে কি কৰিব। আপোনাৰ চেকখন ভালকৈ চাব, পঢ়ি চাব আপোনাৰ নামলৈ আহিছে নেকি, নামটো অলপ মিষ্টেক আছে নেকি। যদি অলপ মিষ্টেক থাকে তেতিয়াহ'লে আপোনাৰ চেকখন কিন্তু আপোনাৰ উইথড্ৰল কৰিব নোৱাৰিব। আপোনাৰ কোনটো বেংকত যাব লাগিব, আপোনাৰ যিকোনো বেংকৰ আপোনাৰ বেংকৰ একাউণ্ট থকা এইটো বেংকত গৈ সুধি চাব আগত। যদি এই বেংকত আপোনাৰ দিব পাৰে দিব, নহ'লে HDFC বেংকত আপুনি একাউণ্ট খুলি হ'লেও আপোনাৰ তাত পে আউট কৰিব লাগিব, ঠিক আছে। আৰু আপোনালোকে ভেলিডিটি কিমান থাকিব, ভেলিডিটি মাত্ৰ 3 মাহ থাকিব। 3 মাহৰ আগত আপুনি চেকটো ভঙাব লাগিব, নহ'লে আপোনাৰ ব্ৰাউন্স হৈ যাব। আৰু এটা কথা, যদি আপোনালোকৰ এই চেকখন কিবা ভুল থাকে, তেতিয়া ভুল থাকে আপোনালোকৰ এইটো অভিযোগ কৰিব পাৰিব। আপোনালোকে বেংকত গৈ হওক বা যিকোনো প্ৰকাৰে হওক আপোনাৰ অভিযোগ কৰিব পাৰিব যে আপোনাৰ এইটো ভুল আছে, কিভাৱে আপোনাৰ শুধৰাব পাৰি। আপোনালোকৰ গোটৰ মেনেজাৰ বা আপোনালোকৰ এই যিয়ে আপোনাৰ চেকখন দিছে তাৰ ওচৰত গৈ আপোনালোকে যোগাযোগ কৰিব। আপোনালোকে চেকখনক ভালদৰে মন কৰিব, খালি যে আপোনালোকে ভুলকৈ নিদিব। আৰু ভুলভাৱে হোৱাৰ কাৰণে আজি নাম খেলি মেলি বা আপোনাৰ 3 মাহলৈকে ৰখাই থোৱাৰ এইবিলাক কাম নকৰিব। আপোনাৰ যিমান সোনকালে পাৰে কামটো শেষ কৰি দিব। ধন্যবাদ থাকিল। আপোনালোকৰ যদি উপকাৰী হয় ভিডিঅ'টো, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাখিব। আৰু যদি ইয়াতকৈ বেলেগ কোনো প্ৰকাৰে আপোনাৰ হেল্প লাগে, মোৰ ভিডিঅ' কমেণ্ট বক্সত কৈ যাব, মই আপোনালোকক হেল্প কৰি যাম। ধন্যবাদ থাকিল আপোনালোকে।